নমস্কাৰ প্ৰিয় দৰ্শক আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। প্ৰিয় দৰ্শক আপোনালোক সকলোৱে ইতিমধ্যে দেখিছে পাণবজাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰাই কিদৰে প্ৰহাৰ কৰিছিল কটনৰ ছাত্ৰ জমেটোৰ ডেলিভাৰী বয় জ্ঞানদীপ হাজৰিকাক। এই ইতিমধ্যে আপোনালোক সকলোৱে দেখিছে আৰু সকলোৱে একমুখে জ্ঞানদীপৰ ন্যায় বিচাৰিছে। ইতিমধ্যে ভাৰ্গৱ বৰবৰাক যদিও নিলম্বন কৰা হৈছে, কিন্তু সকলোৱে চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ দাবী জনাইছে। বহু লোক এতিয়া ওলাই আহিছে। এই ক্ষেত্ৰত ৰাজ্যৰ ঠায়ে ঠায়ে আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে এজাহাৰো দাখিল কৰিছে। এই ক্ষেত্ৰত শিৱসাগৰৰ মাননীয় বিধায়ক অখিল গগৈ কি ক'লে আহকচোন আমি শুনো। কালি জমেটো বয় নাথক কটন কলেজৰ ছাত্ৰ নাথক যি ধৰণে পুলিচে নিৰ্যাতন কৰিলে, এই নিৰ্যাতনে কোনোবা এজন পুলিচ অফিচাৰৰ মেজাজ দেখুওৱা নাই। এই নিৰ্যাতনে অসমৰ পুলিচৰ প্ৰকৃত নিৰ্যাতনকাৰী চৰিত্ৰকে প্ৰমাণিত কৰিলে। কিন্তু এতিয়া আমি দেখিবলৈ পাইছোঁ যে কিছুমান সামাজিক মাধ্যম আৰু কিছুমান আমাৰ গণমাধ্যমে কিছুমান সাংবাদিকে আৰু কিছুমান বাতৰি কাগজ আৰু টিভিয়ে এতিয়া প্ৰচাৰ কৰিব খুজিছে যে সেইটো এজন পুলিচৰ ব্যক্তিগত ভুল। কিন্তু এইটো ব্যক্তিগত ভুল নহয়, এয়া হ'ল পুলিচ মেজাজি, এয়া হ'ল পুলিচৰ ব্যৱস্থা, এয়া হ'ল পুলিচৰ নিৰ্যাতন। সদায় যুগে যুগে অসমৰ মানুহৰ ওপৰত পুলিচৰ নিৰ্যাতন চলি আহিছে। আমি এনেকুৱা নিৰ্যাতন বন্ধ কৰিবলৈ দাবী জনাইছোঁ। আৰু যিজন পুলিচ বিষয়াই এই নিৰ্যাতন কৰিলে তেওঁ কেৱল ছাছপেনশ্যন নহয়, তেওঁক সম্পূৰ্ণৰূপে চাকৰিৰ পৰা খেদি দিব লাগে আৰু কোনোদিন তেওঁ চাকৰিত যাতে জইন কৰিব নোৱাৰে তাৰ ব্যৱস্থা, কঠোৰতম ব্যৱস্থা ল'ব লাগে আৰু তেওঁক গ্ৰেপ্তাৰ কৰিব লাগে। কাৰণ এইটো এটেম্প টু মাৰ্ডাৰ, মই মাৰি পেলাম বুলি কৈছে, হত্যা কৰিব কৈছে। গতিকে এটেম্প টু মাৰ্ডাৰ কেছ লগাই তেওঁক অচিৰেই জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে বুলিও আমি আহ্বান জনাওঁ।